লাগিছিল কিবা কাৰণ তেওঁলোকে পোৱা নাই তেওঁলোকে সময়মতে গম পোৱা নাই এপ্লাই কৰিব পৰা নাই তাৰ কাৰণে শ্ৰদ্ধা ৰাইজ যিসকলে পাইছে ভাল এতিয়া মোৰ জানাত হয়তো 5 to 10% যিসকলে পাব লাগিছিল তেওঁলোকে নাই পোৱা তাৰ কাৰণে কোনো দুখ কৰিব নালাগে অহা দিনত আমাৰ চৰকাৰ যে আমাৰ অসমত কিমান 41 লাখ পৰিয়ালে পাব আৰু আমাৰ হৈ যায় যে নিয়াৰ এবাউট 1.5 লাখ বুলি সকলোকে অনুৰোধ জনাইছো লামডিং পৌৰ আগবঢ়োৱা লামডিং সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত শিবু মিশ্ৰদেৱলৈ আমি কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ লগে লগে এই শুভ সময়ত আমাৰ ধন্যবাদ আমাৰ বিভাগীয় মিটিং হৈছিল আমাৰ দলীয় মিটিং হৈছিল আমাৰ সকলো বিভাগ লৈ পেলাই মুখ্যমন্ত্ৰী উপস্থিত আছিল তেতিয়া সোধা হৈছিল যে নেট ভিত্তিক বেছিক ৰাজ্যিক ভিত্তিক কি সমস্যা আছে তেতিয়া মই কৈছিলোঁ তেতিয়া কৈছিলোঁ যে আমাৰ লামডিং সমষ্টি বুলি নহয় গোটেই অসমত এটাই ৰোদন এটাই মনৰ ভাৱ যিসকল আৰ্থিক দুৰ্বল থকা পৰিয়ালসকল তেওঁলোকক যদি ৰেচন কাৰ্ড বনাই দিয়া যায় তেনেহ'লে মই ভাবোঁ আমি যে ৰাজনীতি কৰোঁ তাৰ প্ৰকৃততে মূল্যায়ন হ'ব 2 কোটি 1 লাখ NFS হিতাধিকাৰীৰ উপৰিও আজিৰ পৰা নতুনকৈ সংলগ্ন হ'ব 41 লাখ 42,000 হিতাধিকাৰী বিভিন্ন সমষ্টিভিত্তিক আবণ্টিত হিতাধিকাৰী সংখ্যাৰ ভিতৰত আজি আমাৰ এই সভাখনত আমি লামডিং সমষ্টিৰ সৰ্বমুঠ 40,378 গৰাকী হিতাধিকাৰী সামৰি নাইকিয়া কৰিবৰ কাৰণে আমি ইতিমধ্যে চেষ্টা চলাই আহিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নেতৃত্ব লোৱাৰ পিছত আমি যথেষ্টখিনি আমি আগবাঢ়িব পাৰিছোঁ আপোনালোকৰ ৰেচন কাৰ্ড কাউণ্টাৰ তলত লাহে লাহে দিব দি আছে নেকি তাত নাই দিয়া যদি অকণমান আপোনালোকে অপেক্ষা কৰক সভাৰ পিছতে সকলো কাউণ্টাৰলৈ যাব তেখেতসকলক তাত ৰেচন কাৰ্ড দিয়া হ'ব আজি সময়ছোৱাত আগতে ৰেচন কাৰ্ড কি হৈছিল যেতিয়া সাৰ্ভে কৰিবলৈ যায় আপোনালোকৰ ঘৰত কাৰোবাৰ ফ্ৰিজ আছে নেকি সোধে কাৰোবাক সোধে যে আপোনালোকৰ মটৰচাইকেল আছে নেকি গাড়ী থাকিলেতো দূৰৰে কথা সুধিবই নালাগে এইসকল মানুহে ৰেচন কাৰ্ড পোৱা নাছিল আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া আমাৰ কেবিনেটত থিৰাং কৰিলে যে 4 লাখ টকা পৰ্যন্ত যাৰ বছৰেকীয়া ইনকাম হয় তেওঁলোকলৈকে আমি ৰেচন কাৰ্ড দিম লামডিং বিধানসভা সমষ্টিত নতুনকৈ ৰেচন কাৰ্ড পুনৰ বিতৰণ কৰিছোঁ ইয়াত আমাৰ বিধায়ক শিবু মিশ্ৰ ডাঙৰীয়া উপায়ুক্তকে ধৰি সকলো উপস্থিত আছিল আমি ইয়াত আজি 5,240খন ৰেচন কাৰ্ড আমি নতুনকৈ দিছোঁ এইহে মিলাই পুৰণা 40,000ৰো অধিক আছিল এতিয়া 45,000ৰো অধিক কাৰ্ড 45,600 কিমানখন কাৰ্ড ইতিমধ্যে লামডিং সমষ্টিত আছে আৰু ইয়াত 2,34,000 জনসাধাৰণক পৰিয়ালক মানে পৰিয়ালত থকা সদস্যক সামৰি লৈছে গতিকে এইটো এটা বৃহৎ আঁচনি যিখন আঁচনিৰ জৰিয়তে কাৰ্ডখনৰ লগতে তেওঁলোকে উজ্বলা গেছ পাবলৈ সক্ষম হ'ব আৰু আমি কাৰ্ডখনৰ লগতে প্ৰত্যেককে আমি 5 লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য সেৱা এবছৰত গ্ৰহণ কৰিব পৰাকৈ এটা পৰিয়ালক আমি আগবঢ়াম গতিকে এই পৰিয়ালসকলে একেলগে অকল অন্নই নহয় অন্নৰ লগত বাকী অন্যান্য সা সুবিধাসমূহো পাবৰ কাৰণে তেখেতসকল যোগ্যতা অৰ্জন কৰিছে আৰু তাৰ দ্বাৰা অন্ততঃ প্ৰতিটো পৰিয়ালে যথেষ্টখিনি সকাহ পাব বুলি ভাবিছোঁ ভৱিষ্যতে আগুৱাই যাবলৈ সক্ষম হ'ব আৰু গোটসমূহকো আমি ইতিমধ্যে
আমি 2 দিনৰ ভিতৰতে ইয়াত প্ৰতিটো পঞ্চায়তত আমি ফৰ্ম দিম আৰু তেওঁলোকে প্ৰত্যেকটো গোটৰ 10 গৰাকীকে থাকে 10 গৰাকী সদস্যক ব্যক্তিগতভাৱে 10,000 টকা ব্যৱসায় কৰিবৰ কাৰণে দিয়া হ'ব। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমৰ জনসাধাৰণৰ প্ৰায় দৰিদ্ৰ সীমাৰেখাৰ তলৰ বুলিয়েই মই নকওঁ, সকলোকে সামৰি আমি প্ৰায় 85% লোকৰ আমি চুই যাব পাৰিছোঁ। মানে যি মূলা বাঢ়িব দুপাততে চিন, বাকী 5খন ৰাজ্যৰ ইলেকশ্যনত আমি চিনটো পালোঁ নহয়। গতিকে এটা ৰাজনৈতিক দলেতো কুচকাৱাজ কৰাৰ নিয়ম কৰিবই আৰু আমি তাৰ কাৰণে চিন্তা কৰিবলগীয়া নাই। আমি আজি NDA হিচাপে বা BJP, AGP, UPPL হিচাপে অসমত আমি চিন্তা কৰিবলগীয়া নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি ইয়াত এনেধৰণৰ কোনো প্ৰত্যাহ্বান বুলি আমি নাভাবোঁ। ই আমাৰ কাৰণে কোনো প্ৰত্যাহ্বান নহয়। তেওঁলোকে আৰু এটা কথা কৈছে যে যিহেতু আপোনালোকে আজি এইবিলাক অনুষ্ঠান ৰাখিছে, তেওঁলোকৰ যিটো সভা কৰিছে বা ৰোড শ্ব' কৰিছে, মানুহ নহয় বুলি তেনেকুৱা আপোনালোকে নহয়। এই অনুষ্ঠানটো চাওক, এই অনুষ্ঠানখিনি ৰাইজক উপকৃত হ'বলৈ আমি কোড অফ কণ্ডাক্ট লগৰ আগতেই কৰিব লাগিব। গতিকে আজি ৰাহুল গান্ধী আহিব, তাৰ কাৰণে চৰকাৰী অনুষ্ঠানকেইটাতো আমি বন্ধ কৰিব নোৱাৰিম নহয়। আমি চৰকাৰী অনুষ্ঠান আমি যিখিনি আছে এতিয়াতো প্ৰত্যেক দিনেই থাকিব। আমাৰ প্ৰতিটো দিনেই চৰকাৰী অনুষ্ঠান থাকিব। প্ৰতিটো দিনেই আমি চৰকাৰী অনুষ্ঠান কৰিলে আমি ৰাইজলৈ যিখিনি বিষয় ইতিমধ্যে চেংচন কৰি আগবঢ়াইছোঁ সেইখিনি আমি ৰাইজৰ ওচৰত পোৱাব পাৰিম। নিয়াৰ এবাউট 48,000 38,000 মানে বেনিফিচিয়াৰী ব্যক্তিয়ে পাব আৰু কমেও এভাব 5,000 পৰিয়াল কেন্দ্ৰিক পাব। সেইকাৰণে মই ভাবোঁ এইটো ডাঙৰ এটা এচিভমেণ্ট যে আমাৰ অসমত সন্মানীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বে গোটেই অসমত এই লাখ যে এনফিচিয়াৰ কাৰ্ড বিতৰণ কৰা হৈছে, এইটো এটা ৰক্ষা কবচ হিচাপে মই ভাবোঁ। কিন্তু মই দেখা মতে কিছুমান এনেকুৱা পৰিয়াল আছে তেওঁলোকৰ জীৱিকা একোৱেই নাই। এটলিষ্ট মাহিলী যদি চালটো যদি যোগানটো দিয়া যায় তেনেহ'লে এটলিষ্ট জীয়াই থকা এটা পথ পাব। সেইকাৰণে মই বিশেষভাৱে ইয়াৰ পৰা আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আন্তৰিকভাৱে শ্ৰদ্ধা আৰু ভক্তি জ্ঞাপন কৰিলোঁ। ইতিমধ্যে আমাৰ সন্মানীয় স্বাস্থ্যমন্ত্ৰী আমাৰ কেশৱ নেতাই উপস্থিত হ'বহি। তেওঁৰ যোগেদি আমাৰ কাৰ্ডবিলাক বিতৰণ কৰা হ'ব আৰু যিসকলে পোৱা নাই তেওঁলোকে পৰ্যায়ক্ৰমে অহা দিনত তেওঁলোকে পাব। যাৰ ডকুমেণ্টছ আছে, তেওঁলোকে পাব লাগে, যোগ্যতা আছে, তেওঁলোকে নিশ্চয় পাব। ৰামলালা মন্দিৰ হৈছে এইটো ডাঙৰ এটা এচিভমেণ্ট বুলি ভাবোঁ। ইমান বছৰ যুগ যাব যোনটো আমাৰ আশাৰ প্ৰত্যাশা আছিল ৰামলালা মন্দিৰ বনাব লাগে। বাইদেৱে কংগ্ৰেছ গভৰ্ণমেণ্ট বনোৱা নাই, কিবা কাৰণত বনোৱা নাই, কিবা এটা বেলেগ এটা তেওঁলোকে ইণ্টেনশ্যন আছে চাগে। যি নহওক আমাৰ তেজস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীজীৰ যোগেদি আমি ৰাম মন্দিৰ আমাৰ অহা 22 জানুৱাৰী প্ৰাণ প্ৰতিষ্ঠা হ'ব। আমি নিশ্চয় যাম, সকলো যাব লাগে বুলি আপোনাৰ যোগেদি আমি আহ্বান কৰিলোঁ। কেতিয়া যাব আপুনি? মই যাম, লাহে মই সমষ্টি কিছুমান মানুহ লৈ পেলাই যাম। যিসকলে যাব বিচাৰি আছে লাহে যাম। 22 তাৰিখে যোৱাটো টান, তাত বহুত মানুহ তাত যাব। কিন্তু যাব নালাগে বুলি মই ভাবোঁ বা চৰকাৰীবিলাক কৈ আছে। তো আফটাৰ 22 জানুৱাৰী আমি ভাগে পৰ্যায়ক্ৰমে মানুহক লৈ যাম, ময়ো নিজে যাম। আৰু এই ৰাম মন্দিৰ কেৱল আমাৰ ৰাম মন্দিৰ নহয়, ভাৰতবৰ্ষৰ স্বাভিমান হয়।